নমস্কাৰ, মই দেৱাশীষ আৰু আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ যিসকলে আমাৰ ভিডিঅ'সমূহ চাই বা মোৰ এটা ভিডিঅ' যোৱা বছৰ দেখিছিলে যে বাৰ কাৰণে এখন পৃথককৈ ঘৰ বনোৱা হৈছে আৰু কিছু পলম হ'ল কামখিনি কৰোঁতে, কাৰণ সম্পূৰ্ণ লোনত ঘৰটো বনাবলগীয়া হৈছে আৰু যোৱা বছৰৰ পৰা ঘৰটো আৰম্ভ কৰাৰ পিছত লোনটো হোৱাৰ ক্ষেত্ৰতো মানে বিশেষকৈ মাটি নামজাৰি কথাটো আছিলে, গতিকে মাটি নামজাৰি কৰা লোন প্ৰচেছ হোৱা সেইখিনিত সময় কিছু লাগিলে আৰু আজি সেই বিশেষ দিনটো মানে ছাদ ঢলা কাম আৰম্ভ কৰা হৈছে। আৰু এজন ভাতৃ হিচাপে আজি মোৰ বাবে অতি বিশেষ দিনটো, কিয়নো আজি উদয়দাৰ মৃত্যুৰ পিছত বা আৰু পৰীৰ মূৰৰ ওপৰৰ পৰা যিখন প্ৰকৃতাৰ্থত ছাদ, সিহঁতৰ মূৰৰ ওপৰৰ যিখন ছাদ, উদয়দা নামৰ ছাদখন নাইকিয়া হৈ গৈছিলে আৰু তাৰপিছত কি অৱস্থা হৈছিলে আপোনালোকে ভিডিঅ'সমূহ চাই থকা সকলোৱে গম পায়। ঘৰখন হৈ পেলাই আমি এখন সিহঁতৰ ওপৰত ছাদ হৈ পৰিছিলোঁ। পৰিয়ালৰ সম্পৰ্কৰ ছাদ, তেওঁ সিহঁতক সুৰক্ষা দিবৰ বাবে প্ৰতিটো ক্ষেত্ৰতে মা দেউতাকে আদি কৰি ঘৰৰ সকলো, আৰু সিহঁতৰ এখন নিজৰ ঘৰ হ'বলৈ গৈ আছে, এখন ছাদ হ'বলৈ গৈ আছে। আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক বিশেষকৈ মহিলাসকলক, ছোৱালীসকলক আৰু স্বামী হেৰাই যোৱা প্ৰতিগৰাকী নাৰীক লৈ মই দুআষাৰ ক'বলৈ বিচাৰিম। আৰু মূল কথাখিনি কোৱাৰ আগতে কিদৰে ক'তনো ঘৰটো বনোৱা হৈছে আপোনালোকক দেখুৱাবলৈ বিচাৰিম। আৰু আপোনালোকে যিহেতু ভিডিঅ'ত দেখি থাকে মাজে মাজে যে এইটো আমাৰ ঘৰটো, আৰু এইফালে একদম কিনাৰতে সিফালে এখন ৱালটো ভাঙি পেলাই, মাজতে ভিডিঅ'ত দেখিছিলে নেকি, JCB লগাই ৱালখন ভাঙিছিলোঁ। JCB লগালত অলপ ভুলেই হ'ল, ৱালৰ কিছুমান ইটা খহি গ'ল, তথাপিও সেয়া মেৰামতি অলপ কৰা হ'ল। তাৰপিছতে এখন টেম্পৰেৰী গেট লগোৱা হৈছে আৰু এইফালেদি মানে সমানেই আৰু ঘৰটো বনোৱা হৈছে। এইধৰণে সোমাই আহিলে এনেকৈ দেখিব। এতিয়া বৰ্তমান অৱস্থাত তলৰ ফ্ল'ৰটোৱে বনোৱা হৈছে বৰ্তমান অৱস্থাত, আৰু লাহে লাহে পিছত বনাব তাই। আৰু এইফালে কাম চলি আছে, বহুত চিঞৰ বাখৰ। এইফালে দেখুৱাই দে। আৰু এইটো আমাৰ ঘৰটো, আৰু একদম লগালগিকৈ এইটো ঘৰ বনোৱা হৈছে। মাজতে এইফালে কৰিডৰ নিচিনা এটা বনিছে আৰু একেখন চোতালে হৈ আছে, গতিকে সেইধৰণেই দেখুৱাই দিছোঁ আপোনালোকক। বাৰ ক্ষেত্ৰত স্বামী নামৰ ছাদখন আৰু পৰীৰ ক্ষেত্ৰত, মোৰ ভাগিনৰ ক্ষেত্ৰত পিতৃ নামৰ যিখন ছাদ নোহোৱা হৈ পৰিছিল, অৰ্থাৎ উদয়দা নামৰ ছাদখন, সি নোহোৱাৰ হোৱাৰ পিছত বাৰ অৱস্থাটো চাই থাকিব নোৱাৰি ঘৰলৈ লৈ আহিছিলোঁ। আৰু তেতিয়া বাৰ পেটত 7 মহীয়া হৈ আছিল আমাৰ মৰমৰ পৰী। তাৰপিছতেই পৰিয়ালটোৱে কিমান দুখৰ দিন পাৰ কৰিলোঁ সেয়া হয়তো ভিডিঅ' এটাত কৈ বুজাই শেষ কৰিব নোৱাৰিম। কিন্তু আমি মানুহ, জীৱনটো জীয়াই থাকিবই লাগিব, সেইবাবে সময়ৰ লগত খোজ মিলাই আমিও আলোচনাৰ মাধ্যমেৰে কিছু কাম কৰিবলৈ আগবাঢ়িলোঁ। ভিনদেউ, যাক মই দাদা বুলিয়ে কওঁ, উদয়দা, সি হোৱাৰ পিছত তাৰ ঘৰখনৰ লগত বা আৰু পৰীৰ বৰ এটা সম্পৰ্ক নোহোৱা হৈ পৰিলে। সেইখিনি কথা আজি এই ভিডিঅ'টোত মই উলিয়াবলৈ নাযাওঁ। ভগৱানৰ আশীৰ্বাদত বাৰ এটা চৰকাৰী চাকৰি আছিল ডিব্ৰুগড়ত, আৰু সেই ডিব্ৰুগড়তে উদয়দাই BCPLত কণ্ট্ৰেকচুৱেল হিচাপে এটা চাকৰি কৰিছিল। আৰু বায়ো ডিব্ৰুগড়ৰে এখন প্ৰাথমিক বিদ্যালয়ত চৰকাৰী চাকৰি কৰিছিল, আৰু বৰ্তমান ডিব্ৰুগড়ৰ পৰা গোলাঘাটলৈ ট্ৰেন্সফাৰ কৰি আনিবলৈ সক্ষম হ'লোঁ। উদয়দাৰ ঘৰখনৰ লগত যিহেতু সম্পৰ্ক নাই, সেইবাবে মই বা মোৰ পৰিয়ালে তাইক সেইখন ঘৰলৈ যোৱাত বৰ এটা উচিত অনুভৱ নকৰিলোঁ। তাৰ কাৰণবিলাক যিসকলে আমাৰ ভিডিঅ' চাই তেওঁলোকে গম পায়।
যদিওবা আমি মৰম চেনেহৰ মাজত একেলগে আছিলোঁ আৰু আছোঁ বা সদায় থাকিম, তথাপিও বায়ে যেন নিজা এটি ঘৰৰ সপোন দেখিলে। কোনেও যাতে বাক ক'ব নোৱাৰে যে তুমি দেউতাৰ ঘৰত উভতি আহিলা নেকি বা দেউতাৰ ঘৰতে থাকা নেকি, বা পৰীকো ক'ব নোৱাৰে যাতে তুমি মামা ঘৰত থাকা নেকি। সেই উদ্দেশ্যেই বা আৰু আমাৰ সকলোৰে মাজত আলোচনা কৰি এটি ঘৰৰ কাষতে ঘৰ বনোৱাৰ সিদ্ধান্ত আমাৰ মাজত লোৱা হ'ল। আৰু এই ঘৰটো সকলোৰে বাবে সদায় বিশেষ হ'ব, কাৰণ এই ঘৰটোতে থাকিব বহুতো কাহিনী, স্মৃতি আৰু এসাগৰ মৰম। ঘৰৰ পৰা আঁতৰি অন্য ঠাইত ঘৰ বনোৱাতকৈ আমি ঘৰৰ কাষতে থকা আমাৰ বাৰীখনতেই আমাৰ সকলোৰে মৰমৰ, বাৰ মৰমৰ, পৰীৰ মৰমৰ ঘৰটো বনোৱাৰ সিদ্ধান্ত ল'লোঁ। আৰু এই ঘৰটো সম্পূৰ্ণ লোনত লোৱা হৈছে। যোৱা বছৰ মাৰ্চ মাহতেই মূল খুঁটাটো পোতা হৈছিলে আৰু তেতিয়া লোনটো পাছ হোৱা নাছিলে, কিয়নো বাৰ নামত ঘৰৰ মাটি নামজাৰি হৈ থকা নাছিলে। তাৰপিছতে দেউতাৰ নামৰ পৰা বাৰ নামলৈ মাটি নামজাৰি কৰি হস্তান্তৰ কৰা হ'ল আৰু তাৰপিছতে লোনটো এপ্ৰুভ হয় আৰু সেই পইচাৰেই বৰ্তমান ঘৰটো বনি আছে। আৰু মই মোৰ বাক এই ক্ষেত্ৰত সাহসী বুলিয়েই ক'ম, কিয়নো স্বামীৰ মৃত্যুৰ পিছত যিখিনি তাই অৱজ্ঞা আৰু অপমান সহ্য কৰিবলগীয়া হ'ল, তাৰপিছত তাই স্বাভিমানটোক আগত ৰাখিলে সদায়। চৰকাৰী চাকৰিটো পোৱাৰ তাইৰ বহু বছৰো হোৱা নাই, 4-5 বছৰ হৈছে। আৰু আপোনালোকে ভাবি লওক যে 4-5 বছৰ চাকৰি পোৱা এটা দৰমহা কিমান হ'ব পাৰে। দৰমহাটোৰ আধাতকৈ বেছি অংশ লোনৰ EMIতে কাট খাব এতিয়া। আৰু আটাইতকৈ ডাঙৰ কথা উদয়দাৰ গাড়ীখন, যিখন তাৰ মৃত্যুৰ সময়ত কেৱল 8 মাহে হৈছিলে। আৰু সেই গাড়ীখনৰ বৰ্তমান মান্থলি প্ৰায় 10,000 টকা ইনষ্টলমেণ্ট দি থাকিবলগীয়া হয়। পৰীৰ দেউতাকৰ মৰমৰ চিন গাড়ীখন সদায় আমাৰ মাজতে ৰখাৰ সিদ্ধান্ত ল'লোঁ, যাৰ বাবে এতিয়াও গাড়ীখনৰ ইনষ্টলমেণ্ট মাহিলী 10,000 টকাকৈ দি থাকিবলগীয়া হৈছে, কাৰণ কোনো ধৰণৰ লোন ইঞ্চুৰেঞ্চো কৰি থোৱা হোৱা নাছিলে গাড়ীখনৰ। আৰু এইখিনি ক্ষেত্ৰত বাক কোনেও সহযোগ নকৰিলে, কেৱল মোৰ ঘৰখন আৰু মোৰ দেউতাৰ বাদে। বা এগৰাকী মহিলা আৰু মহিলা এগৰাকীৰ যথেষ্ট খৰচ থাকে। ইচ্ছা কৰা হ'লে তাই দৰমহাটো কেৱল নিজৰ বাবে খৰচ কৰিব পাৰিলেহেঁতেন, কিন্তু সেইখিনিতকৈও বেছি তাই গুৰুত্ব দিলে এখন নিজা ঘৰ, সপোনৰ ঘৰ আৰু স্মৃতি হিচাপে উদয়দাৰ গাড়ীখনৰ ওপৰত। আৰু এইখিনি ক্ষেত্ৰত সাহস বা শক্তি হিচাপে আছে মোৰ ঘৰখন। লগতে আছে আপোনালোকৰো আশীৰ্বাদ, কাৰণ ইউটিউব আৰু ফেচবুকৰ পৰাও কমকৈ হ'লেও কিবা এটা মাহিলী তাই পাই থাকে। এয়াই আছিল আমাৰ জীৱনৰ এক কাহিনী, য'ত আছে মৰম, চেনেহ, স্মৃতি আৰু স্বাভিমান। এতিয়া বহুতে ক'ব খোজে যে বাৰ চাকৰি আছে কাৰণে এইখিনি সম্ভৱ হৈছে, বহুতে সেইখিনি ইচ্ছা কৰিও নোৱাৰে। বিশেষকৈ যিসকল মহিলাৰ স্বামীৰ বিয়োগ হৈছে অথবা স্বামীৰ পৰা বিচ্ছেদ হ'বলগীয়া হৈছে। আৰু এনে ক্ষেত্ৰত মই উপায় দুটাই ক'ম। এটা হৈছে মাক দেউতাকৰ ঘৰৰ ছাপোৰ্ট, আৰু সেই নাৰীগৰাকীয়ে নিজকে স্বাৱলম্বী কৰি তুলিব খোজাৰ প্ৰচেষ্টা। বহু ক্ষেত্ৰত স্বামীৰ বিয়োগৰ পিছত সেই জীয়ৰীগৰাকীয়ে শহুৰেকৰ ঘৰত সুৰক্ষিত অথবা সুখী অনুভৱ নকৰে। তেনে ক্ষেত্ৰত মাক দেউতাকৰ ঘৰখনে বা ককাই ভাই সকলোৱে তেওঁক যদি ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰে, অৰ্থাৎ সমাজৰ XYZ কাৰো কথা ইমান ভাবি নাথাকি জীয়ৰীগৰাকীৰ সুখৰ কাৰণে চিন্তা কৰে, তেন্তে সেই জীয়ৰীগৰাকীয়ে পুনৰ এটা জীৱন পোৱাৰ দৰে হয়। অৰ্থাৎ ক'বলৈ গ'লে ঘৰ এখনত পুত্ৰৰ যিমান অধিকাৰ থাকে,
বা ককাইৰ ভাইৰ যিমান অধিকাৰ থাকে সেই ক্ষেত্ৰত এনেকুৱা পৰিস্থিতিত ভুক্তভোগী বাই ভনীক যদি সেই একেখিনি মৰ্যাদাই একেখিনি মৰমেই যদি দিবলৈ চেষ্টা কৰে তেন্তে কোনোগৰাকী নাৰীয়ে দুখত দিন পাৰ কৰিবলগীয়া নহ'ব। আৰু এনে ক্ষেত্ৰত স্বাৱলম্বিতাৰ বাবে সেই নাৰীসকলক মই এটাই ক'ব খোজোঁ যে আপোনালোকে নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ যিকোনো প্ৰকাৰে চেষ্টা কৰক। চৰকাৰী চাকৰিৰ বাবে পঢ়া শুনা কৰক। যদি চৰকাৰী চাকৰি পোৱা নাযায় প্ৰাইভেট হ'লেও কৰক। যদি চাকৰি সেইধৰণে পোৱা নাই তেন্তে সৰু সুৰা ব্যৱসায়ত হ'লেও হাত দিয়ক। সেয়া লাগিলে এখন কাপোৰ চিলাই কৰা বা বিক্ৰী কৰা দোকানেই হওক বা এখন সৰুকৈ হ'লেও হোটেল খোলক। প্ৰয়োজন হ'লে হাঁহ পোহক, ছাগলী পোহক, গাহৰি পোহক। মুঠতে নিজৰ ভৰিৰ ওপৰত থিয় হৈ স্বাৱলম্বী হ'বৰ কাৰণে নিজৰ খৰচখিনি ওলাই থাকিবৰ বাবে স্বাভিমানত আঘাত নলগা কিবা নহয় কিবা এটা কৰক। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াও একো বেয়া নহয়, য'ত আপুনি ব্লগছ বনাব পাৰে, কিছু নিজে জনা কথা শিকাব পাৰে, যাৰ ফলত মানুহে আপোনাক চাই ভাল পালে, আপোনাক সমৰ্থন কৰিলে আপুনি মাহিলী হ'লেও চলিব পৰাকৈ কিবা নহয় কিবা এটা পাই থাকিব। আৰু জীৱনত মানুহে কি ক'ব বুলি ভাবি চিন্তা কৰি কেতিয়াও বহি নাথাকিব। আপুনি যিয়েই নকৰক মানুহে সমালোচনা কৰিবই। গতিকে সেই সমালোচকসকলৰ কথা ভাবি আপুনি নিজৰ মন ডাউন কৰি নিদিব কেতিয়াও। আশা কৰিছোঁ আপোনালোকে মোৰ কথাখিনি পজিটিভলি লৈছে আৰু মোৰ কথাত যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তিও হৈছে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। মই কেৱল মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও সৰুকৈ হ'লেও মেছেজ এটা দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবটোৰ তলত মোৰ নামৰ কিনাৰতে থকা সেই ছাবস্ক্ৰাইব বাটনটো টিপি দিব। তেতিয়া মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে সৰ্বপ্ৰথমে ওপৰতে দেখি যাব ওপৰত মই ভিডিঅ' দিছোঁ বুলি। আৰু এই ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক কৰিব আৰু এটা ভাল কমেণ্ট কৰিব আপোনালোকে কি ভাবে। আৰু যদি কাৰোবাৰ বাবে উপযুক্ত বা দৰকাৰী বুলি ভাবে তেন্তে তেওঁৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। গতিকে আহকচোন সেই বিশেষ দিনটো কি ধৰণে শেষলৈকে উদযাপন কৰিলোঁ চাওঁ আপোনালোকৰ সৈতে একেলগে। আৰু এইফালে আপুনি যিহেতু নিচাই পায়স বনাই থকা দেখুৱালোৱে আৰু এয়া কিবা মিক্সিত পিচি আছে আদা নহৰু। আৰু এইফালে মিয়ে কি কৰি আছ তই? অঁ, মিয়ে মানে এই ইয়াত ভকতে যিখিনি খাব ককা আইতাহঁতে সেয়া মিয়ে বনাই আছে ইয়াত। আৰু এই নতুন কেৰাহীটো ঢাকোনখন ইয়াত যে হা ইয়াত সেয়া মিয়ে বনাই আছে। মায়েও যা যোগাৰ লাগি আছে। আৰু ধৰণে কিবা কৰিছ নাই বাৰু? মই ইমনৰ কাৰণে খিচিৰি বনাই আছো, মাক পালন কৰিব লাগিব। আচ্ছা, আৰু ইমনক মানে বিশেষকৈ আজি বাহিৰলৈ নিয়া হোৱা নাই কেলৈ অতিমাত্ৰা ধূলি যে সেইকাৰণে বাহিৰলৈ তাক অলপো নিয়া হোৱা নাই, ভিতৰতে আছে সি। আৰু মই চাহকাপ খাই লওঁ তাৰপিছতে আজি কাৰিকৰে কি ধৰণে কি বনাই আছে মই আপোনাক অলপ পিছত দেখাই আছোঁ। পিছফালে আমাৰ খানা বনি আছে দেই। এয়া চব আমাৰ ওচৰৰে মানুহ, এয়া আমাৰ এয়া নবৌহঁত, এইজনী আমাৰ নবৌ। আৰু এইফালে বনাই আছে মেইন খাদ্য আমাৰ এই জয়ন্ত দাই। এইফালে মাংস দাইল কি কি বনিব কৈ দিয়ক ৰাইজক এবাৰ। এতিয়া বৰ্তমান তোমাৰ দালি বনি আছে হা, দালি, তাৰপিছত তাৰপৰা তোমাৰ চিকেন বনিব, চিকেন আৰু তোমাৰ সৰু আলু আলু পাপৰ বাদাম বনিব, পাপৰ বাদাম, তাৰপৰা তোমাৰ কল পচলা জলকীয়া হৈ মাছৰ মাথা বনিব। মানে মাছ মাংস দুইবিধ আছে আৰু। দুইবিধ আছে দেই, আৰু লগতে হাঁহৰ মাংস আছে আৰু হেৰি ব্ৰইলাৰ। আৰু হেৰি ভিতৰত হাঁহটো বনোৱা নাই দেই, হাঁহটো আমাৰ মিয়ে বনাই যে তাকো আমাৰ কেঁচা পাকঘৰটোত ন। হাঁহ মাংসটো মানে হেৰিত বনালে ভাল হয়, জুইত বনালে ভাল হয়। সেইকাৰণে মাংসটো জুইত বনাওঁ বোলো, জুইলে লৈ আহিছোঁ। ভাতো সৰহকৈ লাগিব যে কুকাৰত নুজুৰে, সেইকাৰণে চচত ভাত পাতিম আৰু এইটো কেৰাহীটোত মাংসখিনি বনাম। এইখিনি এই 2 কেজি হাঁহ মাংস। আৰু ৰাইজ এয়া চাফাই অভিযান চলি আছে, কাৰণ দিনত চাদ দিয়াৰ কাৰণে গোটেই চিমেণ্টৰ ধূলি হ'ল। ঘৰৰ একদম কালাৰে চেঞ্জ হৈ গৈছে, আজি ধূলি হৈ গৈছে, চিমেণ্ট হৈ গৈছে। এইফালে গাড়ীখনতো অৱস্থা নাই আজি গোটেই চোতালখন অৱস্থা নাইকিয়া হৈ গৈছিলে। সেইবাবে
এতিয়া লগে ভাগে মিলিজুলি পানী দি থকা হৈছে। এইফালে পানীৰ টেপত আছে, পানী যোগানত আছে, এইফালে নিচা বৰা। মানে এইফালে গোটেইখিনিয়ে লাগি জুলি কৰি থকা হৈছে আৰু এই আৰাধনা এই মাত্ৰ আহি পেলাই এডাল লৈ দেখাইছে। এটা কথা কওঁ মই না ক'ব নালাগে। দেৱাশিষ বৰাই একো কৰি দিয়া নাই। একো কৰি দিয়া নাই মানে সেয়া সি আহিছে অকল মোবাইলটো লৈছে ভিডিঅ' কৰিছে। নহয় নহয় মই এইমাত্ৰ পাইছোহিহে। নহয় মই মটৰটো দি দিছোঁ আৰু মটৰটো অফ কৰি দিম। বন্ধ কৰিবলৈ সেইফালে হিৰক গৈছে। সেইফালে নি? অঁ ধূলি হৈ গ'ল গোটেই একদম হেৰি দি গ্ৰীললৈকে মুচিব লগা আছে। মই মুচি আছো, তই মুচিছ? চব মুচি আছো। ঠিকে আছে ঠিকে আছে। কৰ মোৰ চেনেলটোৰ পৰা কেলৈ তিয়ালি বাৰু? সেইদিনা ৰাইজ সিদিনা লাষ্ট ভিডিঅ'টো যোনে চাইছিলে সেই ভিডিঅ'টোত মই নতুন চেনেল দেখাইছিলোঁ নাই? এই জোৰ মোৰ এনেকুৱা কৰি পেলালে সিহঁতি। অলপ গাড়ীখনত পানী মাৰি দিয়াচোন। হেৰা ক'ত গ্লাছখন খোলা আছে? গ্লাছ খোলা যদি পানী সোমাই যাব। ৰ'বা মই মাৰি দিওঁ, উপায় নাই। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ আৰু বাই বাই।